সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁৱতো বিভিন্ন স্থানত উদযাপন কৰা পৰিলক্ষিত হ'ল শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। দেৰগাঁৱৰ ৬৮ বছৰ গৰকা এভাগ বিশেষ বিশ্বকৰ্মা পূজা। সেই বিশেষ পূজাভাগ হ'ল দেৰগাঁৱৰ নাথ মটৰ্ছৰ বিশ্বকৰ্মা পূজা। জানিব পৰা মতে ১৯৫৭ চনৰ পৰাই একেৰাহে অনুষ্ঠিত হৈ আছে এইভাগী শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। আমাৰ প্ৰথম প্ৰতিষ্ঠানটো হৈছিলে ১৯৫৭ চনৰ দেউতাৰ দিনত, আৰু তেতিয়া আমি ইয়াত নাছিলোঁ, মানে আছিলোঁ আমি গৌৰী চিনেমা হলৰ কিনাৰত। মানে তেতিয়া গৌৰী চিনেমা হলৰ কিনাৰত আছিলে বৰা ফাৰ্মেচী, এইপিনে আছিলে গোস্বামী ষ্টুডিঅ', তাৰ মাজত আছিলে আমাৰ প্ৰতিষ্ঠানটো, আৰু মুখে মুখে আছিলে কাঞ্চা হোটেল, আৰু লগতে আছিলে নগেন্দাৰ গৌৰী দোকানখন। এই ১৯৫৭ চনত তেতিয়াৰ পৰা আছিলে। তেতিয়াৰ পৰা থাকি থাকি দেউতা যেতিয়া ঢুকোৱাৰ পিছত দাদাই ল'লে। দাদা লোৱাৰ পিছত দাদা ঢুকোৱাৰ পিছতো মই আজি তাৰিখলৈকে মই চলাই আছোঁ। আজিলোঁ মানে সেই তেতিয়া চিনেমা হলৰ গুৰিৰ পৰা আহি পেলাই এতিয়া আমি বৰ্তমান শান্তিপুৰ মানে FCI গুদামৰ চাৰিআলিটোৰ পৰা অকণমান আগত আমি নিজস্বভাৱে মানে প্ৰতিষ্ঠিত হ'লোঁ। এইটো আজি ডেটলৈকে সেয়াই নাথ মটৰ্ছ, নাথ গেৰেজ বুলি জানে চবেই। এতিয়া তাৰপিছত দেউতা থাকোঁতে নাথ গেৰেজ বুলি জানিছিলে, তাৰপিছত দাদা যেতিয়া আছিলে তেতিয়া উমা গেৰেজ বুলি জানিছিলে। এনে নামটো হৈ গ'ল নাথ মটৰ্ছ। দেখা যায় যে আপোনালোকৰ সম্পৰ্ক ধুনীয়াই হৈ আছে এতিয়ালৈকে। মানে যিমানখিনি আমাৰ ধৰক কাষ্টমাৰ, তেওঁলোকেও এতিয়ালৈকে কাকো আমি বেয়া পোৱা নাই। আমি যি কম বেছি হ'লেও তেওঁলোকক মানে যিকোনো প্ৰকাৰে আমি কাম কৰি তেওঁলোকক মানে হেৰি কৰি দিওঁ। আৰু আজি এই বিশ্বকৰ্মাৰ ২০২৫ চনৰ বিশ্বকৰ্মাত সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। লগতে দেৰগাঁওবাসী ৰাইজৰ যিমান আছে প্ৰতিষ্ঠান সকলোকে শুভেচ্ছা যাচি কৰ্মচাৰীসকলকো শুভেচ্ছা দিলোঁ। তেখেতসকলৰ উত্তৰটো কামনা কৰিছোঁ। তেখেতসকলৰ উমাদাই যি এই প্ৰতিষ্ঠা কৰি থৈ গ'ল প্ৰতিষ্ঠানটো, তেখেতসকলৰ ভাতৃসকলে যেনেধৰণে হেৰি চলাই আহিছে, মই আজি 4 বছৰ কৰি আছোঁ ইয়াত পূজা। তেখেতসকলৰ সকলোখিনি উন্নতি বিধান কৰি যাৰ যেনেকৈ মনত অভিষ্ট আছে সকলোখিনি সিদ্ধি কৰিবৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ সকলোকে। কোনো তিথি নাই, খালি ভাদ্ৰ সংক্ৰান্তিত এইটো তিথি হেৰি হয়, পূজাভাগ হয়। সেইটো কথা নাই, খালি ভাদ্ৰ সংক্ৰান্তিতে এইটো হেৰি হয়। সৰ্বমংগলমাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণে। হে প্ৰভু বিশ্ববাসীৰ কিবা যদি হেৰি হৈছে, বিশ্বকৰ্মা দেৱতা সন্তুষ্ট হৈ সকলো ক্ষেত্ৰতে তেখেতসকলৰ উত্তৰটো বিধান কৰিছোঁ। মনত যি অভিষ্ট কৰে ৰাইজে সেইসকলক তেনেকৈয়ে দিব, আৰু পাঠে পৰশে যিসকলক যান বাহনৰ হেৰি হৈছে সেই সকলোখিনি দূৰলৈ নিৰ্বিদ্যমান কৰিব প্ৰভু। বিশ্বকৰ্মাৰ ওচৰত আমাৰ এয়ে কামনা। আৰু গোটেই দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।